মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত তেজপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। দৰিদ্ৰ লোকৰ কল্যাণৰ হকে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰা বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ প্ৰকাশ। আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ আঁচনিসমূহৰ পৰ্যালোচনা বৈঠক। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই ময়ূৰী শৰ্মা পাঠক। এতিয়া বিতং বাতৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ বাটমাৰীৰ নৱনিৰ্মিত সভাকক্ষত কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ শেষত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এই সিদ্ধান্তসমূহৰ বিষয়ে প্ৰকাশ কৰে। বৈঠকত খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ বাবে ভূমি নিষ্পত্তি, বটদ্ৰৱা থানৰ ৰূপান্তৰ, সৌৰশক্তি প্ৰকল্প স্থাপন, যোৰহাট কাৰাগাৰত ফ্ৰীডম পাৰ্ক স্থাপন আৰু সোৱণশিৰি আৰু পাগলাদিয়া নদীৰ ওপৰত নতুন দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত যোৱা এবছৰত অনুষ্ঠিত 50খন কেবিনেট বৈঠকত 600টাতকৈও অধিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই সিদ্ধান্তসমূহৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ কালি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সভাপতিত্বত এখন কমিটি গঠন কৰা হয়। মাটিৰ আবলটনৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন প্ৰপ'জেল চৰকাৰৰ ঘৰত আহে, কিন্তু প্ৰপ'জেলবিলাক এটা এটাকৈ নিষ্পত্তি কৰাৰ কাৰণে নিষ্পত্তি হওঁতে বহুদিন সময় লাগে। আজি তেনেকুৱা 1037টা প্ৰপ'জেল, যিমান আমাৰ দিছপুৰত প্ৰপ'জেল পৰি আছিলে গোটেইকেইটা প্ৰপ'জেল সংলগ্ন কৰি আজি আমি আটাইকেইটা প্ৰপ'জেলত অনুমোদন দিওঁ। এখন অধ্যাদেশ জাৰি কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। সেইটো হ'ল চাহ বাগিচাবিলাকৰ আনইউটিলাইজ লেণ্ডত কোনোবাই যদি আন গছৰ খেতি কৰে বা ছ'লাৰ পাৱাৰ জেনেৰেট কৰিব খোজে বা টি টুৰিজিমৰ কিবা পদক্ষেপ ল'ব খোজে, তেনেকুৱা পদক্ষেপ ল'ব পাৰিব যদি সেই মাটি বাগিচাৰ সৰ্বমুঠ মাটিতকৈ 5%তকৈ বেছি হ'ব নোৱাৰে। অমৃত সৰোবৰ নিৰ্মাণৰ বাবে আজি কেবিনেটে 350 কোটি টকা মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ পৰা খৰচ কৰিবলৈ অনুমোদন দিয়ে। এতিয়াৰ পৰা আমাৰ চৰকাৰে পৌৰ নিগম নিকায়ত চিফ এক্সিকিউটিভ মেম্বাৰজন চৰকাৰে দিব, একাউণ্টছ অফিচাৰজন চৰকাৰে দিব আৰু অভিযন্তাজন চৰকাৰে দিব। আজি ভাৰত চৰকাৰৰ এটা সংগঠন নেইভেলি লিগনাইট কৰ্পৰেশ্যন লিমিটেডৰ লগত আজি আমি এটা যুটীয়া কোম্পানী নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছোঁ, যাৰ জৰিয়তে অসমত 1000 মেগাৱাট 1000 মেগাৱাট নতুন ছ'লাৰ পাৱাৰ উৎপাদন কৰা হ'ব। শোণিতপুৰ জিলা কৃষি বিভাগ, নাবাৰ্ড, অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত এপাৰ্ট, তেজপুৰ বিশ্ববিদ্যালয় আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰৰ লিচু লণ্ডনলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে। অগ্নিগড় ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ উৎপাদিত লিচু লণ্ডনলৈ ৰপ্তানি কাৰ্যৰ কালি শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কালি তেজপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কোম্পানীটোৰ বিষয়া আব্দুল জলিলৰ পৰা লিচুৰ এটি কাৰ্টন গ্ৰহণ কৰি কিয়েগা একিমিডৰ বিষয়াৰ হাতত প্ৰদান কৰি তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি কাৰ্যৰ শুভাৰম্ভ কৰে। আজিৰ দিনটো আমাৰ কাৰণে খুবেই গৌৰৱৰ দিন, কাৰণ প্ৰথমবাৰৰ বাবে তেজপুৰৰ পৰা বিদেশলৈ আমাৰ লেচু ৰপ্তানি হৈ আছে। ইয়াৰ আগতে কেতিয়াও হোৱা নাই, বাণিজ্যিকভাৱে হোৱা নাই। আমি মানে খুবেই আনন্দিত। আজি আৰু CM ছাৰে যিহেতু শুভ আৰম্ভণি কৰিব। তেজপুৰ লিচি বম্বায়া আৰু চাহী এই দুটা ভেৰাইটি লণ্ডনলৈ গৈ আছে। চাহী গৈ আছে 600 কেজি আৰু বিলাতী গৈ আছে 100 কেজি, মুঠতে 700 কেজি লণ্ডনলৈ গৈ আছে। ইতিমধ্যে তেজপুৰ লিচি GI টেগ পাইছেই। সেইটো হিচাপে তেজপুৰ লিচিৰ এটা নাম ইতিমধ্যে সকলোৱে জানিছেই। গতিকে লণ্ডনলৈ যোৱাটো আমাৰ সকলোৰে কাৰণে ভাল খবৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত কলাক্ষেত্ৰত 3দিনীয়াকৈ আয়োজিত যোগ মহোৎসৱ কালি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে উদ্বোধন কৰে। আয়ুষ মন্ত্ৰণালয়ৰ সহযোগত আয়োজিত এই যোগ মহোৎসৱ উদ্বোধন কৰি তেওঁ যোগৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে আৱশ্যক বুলি মত প্ৰকাশ কৰে।
যোগৰ জৰিয়তে শিশু যুৱক যুৱতী পুৰুষ মহিলা বৃদ্ধ সকলো উপকৃত হয় বুলি মুখীয়ে লগতে কয় তেওঁ কয় যে যোগৰ প্ৰতি যিমানেই অনুৰাগ বৃদ্ধি হ'ব সিমানেই জীৱন সমৃদ্ধ হ'ব স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা এই যোগ মহোৎসৱৰ তেওঁ সফলতা কামনা কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কালি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে লক্ষ্ণৌৰ গৰীব কল্যাণ জনসভাত ভাগ লৈ কয় যে উত্তৰ প্ৰদেশত চলি থকা ডাবল ইঞ্জিনৰ চৰকাৰে ৰাজ্যখনত উন্নয়নৰ ক্ষেত্ৰত বিশেষ গতি প্ৰদান কৰিছে কোভিড মহামাৰীৰ সময়ত চৰকাৰখনে লোকসকলক বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰাৰ লগতে আৰু দুখীয়াক বিনামূলীয়া খাদ্য বিতৰণ কৰি উল্লেখযোগ্য ভূমিকা পালন কৰিছে সোমবাৰে মন্ত্ৰী ঠাকুৰে বাৰাণসীত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শাহৰ অধ্যক্ষতাত কালি ডিউত পশ্চিম মণ্ডল পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয় এই বৈঠকত অঞ্চলটোৰ সীমা নিৰাপত্তা পৰিবহনৰ আন্তঃগাঁথনি উদ্যোগ আদি বিষয়ত আলোচনা কৰা হয় কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত দুবছৰৰ বিৰতিৰ অন্তত এই বৈঠক অনুষ্ঠিত হৈছে বৈঠকত গুজৰাট আৰু গোৱাৰ মুখ্যমন্ত্ৰীৰ লগতে পশ্চিমাঞ্চলৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মন্ত্ৰী আৰু বিষয়াসকলে অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে পশ্চিম মণ্ডল পৰিষদত গুজৰাট মহাৰাষ্ট্ৰ গোৱা দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ অন্তৰ্ভুক্ত হৈ আছে কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত কালি বিভিন্ন বিভাগৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় সভাত কৃষিমন্ত্ৰী অতুল বৰাই ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন বিভাগৰ আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰা হৈছে নে নাই সেই সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰে উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত সঠিক তথ্য আহৰণৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসকলক নিৰ্দেশ দিয়াৰ পাছতে এই সভাৰ আয়োজন কৰা হয় কৃষি খণ্ডত দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু আমাৰ ৰাজ্যতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আজি আপোনালোকক জনাবলৈ পালে মই সুখী হ'ম যে মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে তেজপুৰৰ লিচি আজি লণ্ডনলৈ পঠাবলৈ ৰপ্তানি কৰিবলৈ ব্যৱস্থা হৈছে তেখেতে শুভ উদ্বোধন কৰিছে আৰু বৰ্তমান সময়ত অসমৰ নতুন প্ৰজন্মৰ বহুত যুৱক যুৱতী কৃষি আৰু আনুষংগিক খণ্ডটোৰ লগত জড়িত হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈছে আমি আত্মনিৰ্ভৰ অসম গঢ়িবলৈ হ'লে কৃষি আৰু আনুষংগিক খণ্ডৰ বিকল্প নাই আৰু সেইকাৰণে যথেষ্ট ইয়াত গুৰুত্ব আৰোপ কৰা হৈছে মই আশা কৰোঁ যে আৰু অধিক নতুন প্ৰজন্মৰ যুৱক যুৱতী কৃষি খণ্ডটোৰ সৈতে অনাগত দিনত জড়িত হ'ব বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ জিঞ্জিয়াত থকা পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়খনৰ উন্নয়নত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে কালি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মহাবিদ্যালয়খন পৰিদৰ্শন কৰি ইয়াৰ সমস্যাসমূহৰ বিষয়ে অধ্যক্ষৰ সৈতে বিতংভাৱে আলোচনা কৰে এই পৰিদৰ্শন কালত মন্ত্ৰী পেগুৰ সৈতে বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত বিশ্বনাথ জিলাৰ উপায়ুক্ত মনীন্দ্ৰনাথ নাটেৰ উপৰি বিজেপিৰ কেইবাজনো নেতাকৰ্মী উপস্থিত আছিল মন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনত শিক্ষাৰ্থীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰে তেজপুৰত কেবিনেট বৈঠক হ'ল আজি কালিৰ পৰা ডিচি কনফাৰেন্স আছে আৰু ডিচি কনফাৰেন্সত মোৰ দায়িত্ব আছে পৰহিলৈ কাইলৈ দিনটো মানে মাজত গেপ থকাৰ কাৰণে মই লখিমপুৰ ধেমাজি আৰু আজি ইয়াত বিহালী দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়খন পৰিদৰ্শন কৰিলোঁ এই মহাবিদ্যালয়খনে আৰম্ভণি সময়তে যেনেধৰণে ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰিছিল বহুত সংখ্যক ছাত্ৰ ছাত্ৰী আহিছিল অতি সম্প্ৰতি ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে কিয় কমিছে এইখিনি অলপ অনুসন্ধান কৰিছোঁ আৰু আজি মই কলেজ কৰ্তৃপক্ষক আহ্বান জনাইছোঁ মানে তেওঁলোকে খুব কম সময়ৰ ভিতৰত অভিভাৱকসকলৰ এখন অইল ইণ্ডিয়া লিমিটেডে তিনিচুকীয়াৰ ডিগবৈৰ বন সংমণ্ডলৰ সহযোগত বগাপানীত 100 হেক্টৰ ভূমিত 2,50,000 হোলোং গছ ৰোপণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অইলৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত কালি এই উপলক্ষে আয়োজিত অনুষ্ঠানত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও অংশগ্ৰহণ কৰে বগাপানীত ইতিমধ্যে আপোনালোক জানে যে এই নেশ্যনেল হাইৱেত আমি দেখা পাওঁ বিভিন্ন সময়ত হাতী পাৰ হৈ থকা কাৰণ এইটো হৈছে এলিফেণ্ট কৰিডৰ আৰু নিশ্চয় আপোনালোক জানে যে লেফ্ট চাইডে ৰেল লাইনৰ কাষত যিটো বনাঞ্চল এইটো লক্ষীপথাৰ বনাঞ্চল আৰু এই বনাঞ্চলত ইতিমধ্যে অল ইণ্ডিয়াই বিভিন্ন সময়ত আমি তেল খনন কৰা দেখা পোৱা যাওঁ আৰু সেইকাৰণে অল ইণ্ডিয়া ইতিমধ্যে তেওঁলোকৰ যিবিলাক ফিল্ড আছে এই ফিল্ডবিলাকত বনানীকৰণ কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু এই বগাপানীত ইতিমধ্যে 100 হেক্টৰ মাটিত
ইতিমধ্যে বনানীকৰণ কৰিব তেওঁলোক প্ৰায় 3 কোটি টকা খৰচ কৰিব কোকৰাঝাৰ বাণিজ্যিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কালি এবছুৰ উদ্যোগত 2020 চনত সম্পাদিত বিটিআৰ চুক্তিখনৰ ৰূপায়ণৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় কোকৰাঝাৰ পূব বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী গোসাইগাঁৱৰ বিধায়ক জিৰণ বসুমতাৰী বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী আৰু কাৰ্যবাহী ৰঞ্জিত বসুমতাৰীৰ লগতে প্ৰাক্তন এনডিএফবিৰ কেইবাজনো নেতা আৰু এবছুৰ কৰ্মকৰ্তাসকলে ভাগ লোৱা এই সভাত এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতিকে ধৰি কাৰাৰুদ্ধ হৈ থকা নেতা কৰ্মীসকলক মুকলি কৰা বিটিআৰ চুক্তিৰ অৱশিষ্ট দফাসমূহ শীঘ্ৰে ৰূপায়ণ কৰাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয় on the BTR accord implementation and also the issues related to ex-NDP members. গতিকে মেইন এজেন্ডাটো আমাৰ accord implementation আৰু ex-NDP members সকলৰ যি ইস্যু আছে সেইবোৰ ৰিলেটেড এই শান্তি চুক্তিৰ যিমানবোৰ দফা আছিল 1 পৰা 12 লৈকে সেই দফাবিলাক এই 2 বছৰত কিমানখিনি ৰূপায়ণ হ'ল আৰু বৰ্তমান ৰূপায়ণৰ ক্ষেত্ৰত কি প্ৰচেছ অব্যাহত আছে আৰু যিখিনি বাকি থকা দফাবোৰ ৰূপায়ণ কৰিব লগা আছে সেই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা আমি চুক্তি স্বাক্ষৰকাৰী সংগঠন আৰু প্ৰেছাৰ গ্ৰুপ হিচাপে ৰাইজে খুবেই আশাবাদী যে এই দফাবোৰ সময়মতে ৰূপায়ণ হ'ব हर घर दस्तक 2 কাৰ্যসূচীৰ অধীনত হাইলাকান্দি জিলাৰ 5টা স্বাস্থ্য খণ্ডত 67,500 গৰাকী লোকক কোভিডৰ বিনামূলীয়া প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে এই পদক্ষেপৰ অংশ হিচাপে জিলাখনত কোভিড প্ৰতিষেধক গ্ৰহণৰ পৰা বাদ পৰা আৰু অতিৰিক্ত পালি গ্ৰহণ নকৰা জ্যেষ্ঠ নাগৰিকসকলৰ ঘৰে ঘৰে গৈ প্ৰতিষেধকৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে হাইলাকান্দি চহৰখনৰ 4টা ৱাৰ্ডত কালিৰে পৰা এই কোভিড প্ৰতিষেধকৰ পালি প্ৰদানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় এই কাৰ্যসূচীৰ সময়ত চহৰখনৰ মুঠ 4,500 গৰাকী লোকক সামৰি লোৱা হ'ব আজি আমালোকে হৰঘৰ দস্তক আমাৰ আৰম্ভ হৈছে হেতুৰ কাৰণে আমি ওয়াৰ্ড ওয়াইজ প্ৰতিটো এনএম লিংক ওয়াৰ্কাৰ ঘৰ গৈ আছো যিখিনি ভ্যাকচিন এতিয়ালৈকে টাইম হৈছে যিখিনি ঘৰৰ পৰা উলিয়াব পৰা নাই তাত কতক দিছো যিখিনি ড্ৰপ আউট আছে এতিয়ালৈকে সেকেন্ড ডোজ দেওয়া নাই সাগে টাইম হৈছে যোৱা নাই সেই কাৰণে তাকো নক কৰিছো তাকে দি আছো এই কাৰণে আমাৰ 16টা ওয়াৰ্ড আছে প্ৰতি ঘৰ গৈ আছো আমি শংকৰদেৱ নেত্ৰালয়ৰ সঞ্চালক ডক্টৰ কস্তুৰী ভট্টাচাৰ্যই শিক্ষা চিকিৎসা আৰু গৱেষণা সেৱাৰ বাবে 2022 বৰ্ষৰ সৰ্বভাৰতীয় পৰ্যায়ৰ কোল ৰংগাচাৰী এৱাৰ্ড সিএছ ৰেশমি এৱাৰ্ড ইটি সেলভাম এৱাৰ্ড লাভ কৰিছে মুম্বাইত অনুষ্ঠিত অল ইণ্ডিয়া অফথেলমলজিক্যাল কনফাৰেন্সত এই সন্মান ডক্টৰ ভট্টাচাৰ্যক প্ৰদান কৰা হয় কালি শংকৰদেৱ নেত্ৰালয়ত আয়োজিত এখন সংবাদ মেলত ভাগ লৈ ডক্টৰ ভট্টাচাৰ্যই এই বঁটাই চিকিৎসা আৰু গৱেষণা ক্ষেত্ৰত অধিক উৎসাহেৰে কাম কৰি যাবলৈ প্ৰেৰণা যোগাব বুলি কয় এনুৱেল কনফাৰেন্স হয় এই কনফাৰেন্সত তেওঁলোকে স্পেশালি ৰিসাৰ্চ কমিউনিটি ওয়াৰ্ক আৰু মেন পাৱাৰ ডেভেলপমেন্টৰ ওপৰত যথেষ্ট মানে ডিফাৰেন্ট আপলিফমেন্ট কৰিবলৈ তেওঁলোকে হেতু উদ্দেশ্য কৰি এই কনফাৰেন্সখন হয় দক্ষিণ কামৰূপৰ মিৰ্জাত থকা ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান সান ফাৰ্মাৰ উদ্যোগত কালি এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় এই শিবিৰত প্ৰতিষ্ঠানটোৰ ভালেমান বিষয়া কৰ্মচাৰী অংশগ্ৰহণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন ৰোগীসকলৰ সুবিধাৰ্থে আয়োজন কৰা এই ৰক্তদান শিবিৰত ভাগ লৈ বিষয়া কৰ্মচাৰীসকলে গৌৰৱবোধ কৰা বুলি প্ৰকাশ কৰে মোটামুটি প্ৰায় 100 জন মান এমপ্লয়ী তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰি পেলাই ব্লাড ডোনেশ্যন কেম্পটো দিবলৈ মানে ব্লাড ডোনেশ্যনৰ কাৰণে আগবাঢ়ি আহিছে আৰু আমি ভাবোঁ যে আমি যিটো আমাৰ ইয়াৰ পৰা যিটো ব্লাড ইউনিট যাব সেইটো আমি ডাইৰেক্টলি গুৱাহাটী মেডিকেল কলেজলৈ পঠিয়াম আৰু তাৰ পৰা যিমানখিনি পেচেণ্টক কভাৰ কৰিব পাৰে যথেষ্টখিনি আমি উপকৃত হ'ব বুলি আশা কৰিছোঁ जो ह्यूमन हेल्पिंग एज ऑर्गेनाइजेशन है जी उनके कोलिब्रेशन के संग ये प्रोग्राम ऑर्गेनाइज किया है और जीएमसीएच की टीम यहाँ पे है तो जाएगा तो सारा ब्लड गवर्नमेंट हॉस्पिटल में ही है रिगार्डिंग এতিয়া চাওঁ হক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজিৰ আমাৰ বিশেষ কাৰ্যসূচী যোগসূত্ৰ नमस्ते मैं हूं आचार्य प्रतिष्ठा कौन नहीं चाहता कि हम खूबसूरत दिखें कौन नहीं चाहता कि हमारा शरीर सुडौल हो कौन नहीं चाहता कि हम स्लिम फिट रहें पर आलस से कभी-कभी हमें ऐसा करने नहीं देता है
अगर आप भी चाहते हैं अपने शरीर से वो एक्स्ट्रा फैट कम करना और विशेष रूप से आपके हिप्स और थाइज की चर्बी को कम करने के लिए आपको करना होगा व्याघ्र आसन का अभ्यास। व्याघ्र आसन यथा नाम तथा गुणा। व्याघ्र का अर्थ होता है टाइगर, और टाइगर की कमर बहुत पतली होती है, वो बहुत शेप में होता है, बहुत एक्टिव रहता है और बहुत बलशाली होता है। तो अगर आप व्याघ्र आसन का नियमित अभ्यास करते हैं तो ये आपकी कमर के साइज को रिड्यूस करता है, आपके एब्डोमिनल फैट को कम करता है, आपके हिप्स की और थाइज की चर्बी को, फैट को भी कम करता है। कैसे करना है व्याघ्र आसन, ध्यान से देखिए और समझिए। व्याघ्र आसन के लिए इस प्रकार से हम अपने घुटनों के बल आ जाते हैं। जैसे छोटा सा बच्चा, बाल कृष्ण इसी अवस्था में तो घूमते थे, तो आप इस अवस्था में आ जाएं, गर्दन को सामने रखेंगे और दाएं पैर से शुरू करेंगे। सांस भरते हुए दाएं पैर को ऊपर उठाना ऐसे कि ये आपका पंजा सर की तरफ आए और सीने को ऊंचा करते हुए गर्दन को पीछे ले जाना। फाइनल पोजीशन में ऐसा लगे जैसे आप अपने पंजे से अपनी खोपड़ी को छूना चाह रहे हैं, जो कि संभव नहीं है, लेकिन हमें उस स्थिति तक आने की कोशिश करनी है। सांस भरते हुए ऐसा किया, सांस छोड़ते हुए फोल्ड हुए पैर को आगे लाना, गर्दन को भी आगे ले जाना और फाइनल पोजीशन में ऐसे जैसे आप अपने घुटने से अपने माथे को छूने की कोशिश कर रहे हैं। इनहेल, एक्सहेल। ऐसा 10 बार आप दाएं पैर से करेंगे और फिर इसी प्रक्रिया को बाएं पैर से दोहराएंगे। इनहेल, एक्सहेल, इनहेल, एक्सहेल। और ऐसा 10 बार दोनों तरफ से दोहराने के बाद वज्रासन में बैठकर के शरीर को ढीला छोड़ देंगे। अपने बाजुओं को, अपनी हथेलियों को, पूरे शरीर को शिथिल छोड़ दें और फिर दोबारा इसका रिपीटिशन आरंभ करें। यानी हमें 10 रिपीटिशन का एक राउंड, और जब आप रेगुलर इसका अभ्यास करें तो पहले एक राउंड करें, फिर बढ़ाते बढ़ाते आप इसको 3 राउंड तक ले जा सकते हैं। अगर आप प्रतिदिन 3 राउंड्स, 10-10 के 3 राउंड्स व्याघ्र आसन के करते हैं तो ये आपके फेफड़ों की क्षमता को बढ़ाता है, आपकी कमर के साइज को छोटा करता है, पेट की चर्बी को दूर करता है, आपके रेस्पिरेशन को बेहतर करता है। और कोविड के समय पर, इस महामारी के काल में हमने देखा कि कितना महत्वपूर्ण है अपनी श्वास को संभालना, कितना महत्वपूर्ण है अपने रेस्पिरेटरी सिस्टम को हेल्दी बनाना। साथ में आपके थाइज और हिप्स की चर्बी को भी कम करता है। इसके साथ साथ ध्यान रहे कि योग सिर्फ कसरत नहीं है, हमें सात्विक जीवन शैली जीनी है, हमें सात्विक आहार का सेवन करना है, अपने मन से क्रोध, कुंठा, ईर्ष्या जैसे भावों को हमेशा के लिए त्याग देना है और योग साधना के मार्ग पर चलकर मस्त रहेंगे, व्यस्त रहेंगे, स्वस्थ रहेंगे और किसी परेशानी से नहीं त्रस्त रहेंगे। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত তেজপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। দৰিদ্ৰ লোকৰ কল্যাণৰ হকে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰা বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ প্ৰকাশ। আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ আঁচনিসমূহৰ পৰ্যালোচনা বৈঠক। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 4 বজাত সম্প্ৰচাৰ কৰা হ'ব। নমস্কাৰ।